নমস্কাৰ, মই হিমাদি আকৌ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মই বৰ্তমান ভালে আছোঁ বাৰু। আজি মই ভিডিঅ'টোত মোৰ মৰ্ণিং ডেইলি ৰুটিনখন দেখাব খুজিছোঁ আপোনালোকক। মই কেনেদৰে কি কৰোঁ, কেতিয়া উঠোঁ, ৰাতিপুৱাৰ টাইমটো কেনেদৰে মই পাৰ কৰোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ। তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ ব'লক। এতিয়া বাজিছোঁ 4:30 ৰাতিপুৱা। মই উঠিয়ে মুখখন ব্ৰাছ কৰি লৈছোঁ আৰু মই প্ৰায়ে মোৰ 4:30 উঠোঁ। কেতিয়াবা বৰষুণ দিলে মোৰ দেৰি হৈ যায় বাৰু। আৰু এতিয়া মুখখন ধুই লৈছোঁ, ধুই পেলাই মই মৰ্ণিং ৱাকত যাম। ৰাতিপুৱা মৰ্ণিং ৱাকটো মোৰ কাৰণে খুবেই জৰুৰী, কাৰণ মই বহুত বেছি শকত হৈ গৈছোঁ। সেইকাৰণে মই অলপ এতিয়া ডায়েটৰ কথা ভাবিছোঁ আৰু সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিছোঁ। আৰু এয়া মই গৰম পানী এগিলাচ খাই পেলাই ৰাতিপুৱাই যাম। আৰু পানীগিলাচ খাই লৈছোঁ আৰু বাহিৰত অলপ পোহৰ হৈছে বাৰু। এয়া আমাৰ ভিতৰত খুব আন্ধাৰ হৈ আছে। মই লাইটটো জ্বলাই পেলাই এতিয়া গেটৰ তলা চলাকেইটা খুলি পেলাই চাম। এয়া চাওক, বাহিৰত এয়া প্ৰায়ে অলপ পোহৰ হৈছে আৰু আমাৰ ঘৰত কোনো উঠাই নাই। মই বাপেকৰ ওচৰত ল'ৰাটো শুৱাই থৈ আহিছোঁ আৰু এতিয়া মই মোৰ লগৰ এজনীৰ লগত যাম। এয়া চাওক, আন্ধাৰেই হৈ আছে, লাইট নোমোৱাই নাই। আমি পকা ৰাস্তা পোৱালে মানে পোহৰ হ'বগৈ আৰু। এয়া চাওক, আমি পকা ৰাস্তা পোৱালে মানে পোহৰ হৈছেগৈ আৰু। ভাবিছিলোঁ মানুহ কোনো নাহে নেকি, কিন্তু বহুত মানুহ আজিকালি চব হেল্ডি হ'বলৈ ট্ৰাই কৰি আছে চবেই। সেইকাৰণে চব মানুহে ফুৰিবলৈ আহে। মৰ্ণিং ৱাকত যিমানখিনি মানুহ পাওঁ, একদম মনটো কিমান ভালেই লাগি যায়। বেছি সোনকালে উঠিলে কামবোৰো সোনকালে হৈ যায়। চাৰে 4টাত গৈ আমি 5:30 আহিবলৈ ঘৰ পাবলৈ চেষ্টা কৰোঁ আৰু 1 ঘণ্টাৰ ভিতৰতে আমি কভাৰ কৰোঁ। আৰু আধা ঘণ্টা 5:30 পৰা 6টালৈ মই অলপ এক্সাৰচাইজ কৰোঁ। এক্সাৰচাইজ কৰি পেলাই মই ঘৰত, যিহেতু 6টাৰ পৰা মোৰ কাম কৰিব লাগেই, নহ'লে মোৰ দেৰি হৈ যাবগৈ এইফালে। আৰু এইফালে ফুলত পানীও দিবলৈ আছে। মই বহুত দিন ফুলত পানী দিয়াই নাই, সেইকাৰণে আজি বোলো ফুলত পানী দি লওঁ। মই সদায় দিওঁ, কিন্তু কেতিয়াবা মোৰ টাইমটো নিমিলে। দেৰিকৈ উঠিলে মানে মোৰ টাইমটো নিমিলে। 4টা বজাত উঠিলে মোৰ চবফালে মিলি যায়। আৰু মই এতিয়া ফুলত পানীখিনি দি লৈছোঁ। ফুলত পানী দিয়া হৈ গ'ল আৰু এতিয়া ঘৰটো সাৰি ল'ম মই লৰালৰিকৈ। 6টা যিহেতু বাজি গ'ল, সেইকাৰণে লৰালৰিকৈ কামবোৰ কৰিবলগীয়া আছে। আৰু আমাৰ আগৰ পৰাই কোৱাৰ্টাৰত থাকোঁতেও আমি ঘৰৰ প্ৰত্যেক দিনাখনেই মুচোঁ। সেইবাবে ইয়াতো এতিয়া ঘৰৰ ৰুম হ'ল বুলিও মানে নোমোচাকৈ নাথাকোঁ। অভ্যাস এটা হৈ গ'ল যে, সেইকাৰণে প্ৰত্যেক দিনাখনেই আমি ঘৰটো মুচোঁ ৰাতিপুৱা। ঘৰটো সাৰি লৈছোঁ। আৰু যিহেতু কালি কাপোৰখিনি আনি মই তেনেকৈ থ'লোহি,
কাপোৰখিনি জাপিবলৈ নহ'লে। আৰু এয়া ধোৱা কাপোৰ কিছুমান আছে, ধুবলৈ কাপোৰখিনি বাল্টিঙত ভৰাই লৈছোঁ। আৰু এতিয়া কাপোৰখিনি মই জাপি লৈছোঁ, যিহেতু কালি ধুই থোৱা কাপোৰবোৰ মই আলনাত জাপিবলৈ নহ'লে খেলি মেলি হৈ পৰি আছিলে, সেইবাবে আলনাডালত জাপি লৈছোঁ। মুচি ল'ম। তেতিয়ালৈকে আমাৰ বাপেকো উঠা নাই আৰু মাও উঠা নাই। আৰু মানুহবোৰ নুঠিলেহে কাম কৰিবলৈ ভাল। মানুহবোৰ উঠিলে মানে সিফালে এবাৰ কামবোৰ কৰিবলৈ বেয়া আহে। সেইকাৰণে নুঠা আগতে মই চব কামবোৰ কৰি শেষ কৰি লওঁ। এতিয়া গা পা ধুই আহিলোঁ, আহি পেলাই মই এতিয়া চাকি গছ জ্বলাই ল'মগৈ তুলসীৰ তলত। মই যিহেতু সদায় তুলসীৰ তলত চাকি জ্বলাওঁ আৰু পানী ঢালোঁ, সেইবাবে মূৰটো নপনীয়াকৈ নেপায় বুলি কয়, সেইবাবে মূৰ পনীয়াই লৈছোঁ। আৰু ইমান চুলি সৰিছে, চব মোক খুব চুলি সৰিব লৈছে, কেলৈ জানো ইমান সৰিছে আছোঁ। মূৰ চুৰ নপনীয়াকৈ ভগৱানক পূজা দিব নাপায় বুলি কয়, সেইবাবে মূৰটো পনীয়া ফুটকেইটা লৈ লওঁ মই। আৰু ঘৰৰ দুৱাৰমুখতে তুলসী এজোপা ৰুই লৈছোঁ। আগতে কোৱাৰ্টাৰতো আছিলে, কিন্তু এতিয়া ঘৰৰ দুৱাৰমুখতে হ'ল। চাকি গছ জ্বলোৱা নাই, মায়ে জ্বলাই। মই ধূপডাল দি থৈ গুচি আহিলোঁ। আৰু মোৰ প্ৰধান কাম গা ধুই আহি এয়া আমাৰ ঘৰৰ ৰখীয়াকেইটাক খাবলৈ দিয়া। সিহঁতে যেতিয়ালৈকে খাবলৈ নিদিওঁ ভুকিয়ে থাকিব একদম, সেইকাৰণে প্ৰধান কামেই সেইটো মোক খাবলৈ দিয়া। যিহেতু এওঁ এতিয়া উঠিলত মই চাহ অকণ দি লওঁ। মই চাহ নাখাওঁ আৰু এতিয়া। চাহকাপ তেওঁক দি লওঁ। মই খাম এতিয়া কুহুমীয়া গৰম পানীত নেমু অলপ চেপি এচামুচ মৌজোল দি পেলাই খাওঁ। আৰু 1 ঘণ্টামানলৈকে মই একোৱেই নাখাওঁ। কাম হ'ল, মই এতিয়া ভাতটো বহাই দিছোঁ। এওঁ যিহেতু ভাত খাই যাব, ভাত দাইলে বহাই দিম। ইফালে মই ভাতটো বহাই ল'লোঁ। আৰু মধুসোলেং পাত আনিছিলোঁ, মধুসোলেং পাতখিনি দি দিম এতিয়া দাইলত। কাটি কৰি ধুনীয়াকৈ চাফা কৰি লৈছোঁ মই। আৰু এতিয়া ভাজিৰ কাৰণে ভাতকেৰেলা আছিলে, গছতে ছিঙি আনি পেলাই এতিয়া ভাতকেৰেলা আৰু আলু ভাজি বনাই দিম। আমি যিহেতু ৰুটি খাম, ৰুটিৰ লগত ভাতকেৰেলা আলুৱে খাব পাৰিম। আৰু
এতিয়া মই আটাখিনি মুঠি লৈছোঁ আমাৰ কাৰণে, মা আৰু মোৰ কাৰণে, যিহেতু আমি ৰাতিপুৱাই ভাত নাখাওঁ। দাইলে হৈ গ'ল আৰু ভাজিটো বহাই থৈছোঁ। এইফালে মই ভাজিটো কাম কৰি আছোঁ, এইফালে ৰুটিখিনি মই বনাই লৈছোঁ। ৰুটি বেছি নালাগে, দুটাকৈ 4টা বনালেই হয়, আৰু কুকুৰ এটালৈ 2-6টা বনালেই হয়। মোৰ ৰুটি ইমান গোল নহয় দেই, আপোনালোকে নাহাঁহিব আকৌ। আগতেতো ছোৱালীতে ৰুটি বনাবই নাজানো, ইয়াত আহি তেওঁ শিকিছোঁহি আৰু এতিয়া বাৰু পূৰা পৰা হৈ গ'লোগৈ, বনাই অভ্যাস হৈ গ'ল যে। পটাপট ৰুটিকেইটা বনাই লৈছোঁ আমালৈ। আৰু 9টা বাজিব হ'ল, 9টাত এওঁ আহিছে, ভাতটো খাই যাব, গা পা ধুই কৰি আহিছে। আৰু আমাৰ মানুহকেইজন, মাও ওলাবলৈ লাজ কৰে, এওঁ নোলায়, সেইকাৰণে ময়ে ওলাই থাকোঁ আৰু। এয়া মোৰ ভাত ৰেডি হৈ গ'ল, দাইল, ভাত আৰু ডিম এটা বইল কৰি ফ্ৰাই কৰি দিছোঁ। আৰু এতিয়া আমাৰ ল'ৰা উঠিলে, তাক মুখখন ধুৱাই পেলাই এতিয়া কি খাব সুধিছোঁ, সি হেনো বিস্কুট আৰু ঠাণ্ডা পানীহে খাব বোলে, সেইকাৰণে মেৰিগ'ল্ড বিস্কুট দি দিছোঁ। ফটো নেমাৰিবা কৈ আছে, মই ভিডিঅ'টোত কৰি দিছোঁ যে, ই কৈ আছে ফটো নেমাৰিবা। আৰু এতিয়া যিহেতু এওঁলোক উঠি গ'ল, ল'ৰাও উঠি গ'ল, বিচনা চাদৰখন পাৰি লওঁ। এতিয়া আগৰ বিচনা চাদৰখন আমি এনেই ডেইলি বিচনা চাদৰ চেঞ্জ কৰোঁ, আৰু আগৰখন আঁতৰাই দিছোঁ, আৰু এইখন নতুনকৈ এখন পাৰি দিছোঁ, ইখন ধুব লাগিব। আৰু খাই বৈ হৈ গ'ল, খাই বৈ হৈ পেলাই এতিয়া কাঁহী বাতিখিনি ধুই লৈছোঁ। আৰু মই আজি আপোনালোকক দিনটোত কি কৰোঁ, গোটেই দিনটোৰ ভিডিঅ'খিনি দেখাব নোৱাৰোঁ, কাৰণ বহুত দীঘল হৈ যাবগৈ। এতিয়াই বহুত দীঘল হ'ল, ভিডিঅ'টো 13 মিনিটমান হৈ গ'লগৈ। আৰু এতিয়া মই 9টালৈকেহে আপোনালোকক দেখাব পাৰিম ভিডিঅ'টো। যদি আপোনালোকে চাব বিচাৰে মোৰ দিনটো কি কৰোঁ, তেতিয়াহ'লে আপোনালোকে তলত কমেণ্ট কৰিব। আৰু এতিয়া মই কাপোৰকেইটা মেলি লৈছোঁগৈ। আৰু এইখিনিতে মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মই আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি সোনকালে পাই যাব। আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, ছাবস্ক্ৰাইব কৰিলেহে মই ভিডিঅ' দিবলৈ উৎসাহ পাম। গতিকে আজিৰ ভিডিঅ'খিনি ইমানতে সামৰিলোঁ। আজিলৈ আহিছোঁ, পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশা আজিলৈ। বাই বাই।